কাইলৈ দিব নেকি এছএছ পৰীক্ষাৰ ৰিজাল্ট বহুত ষ্টুডেণ্টে কমেণ্ট কৰি আছিল আৰু একেদিন কিন্তু হাই চান্স আছে তোমালোকৰ ৰিজাল্ট দিয়াৰ 29 এপ্ৰিল আৰু 30 এপ্ৰিলত মেক্সিমাম চান্স আছে ৰিজাল্টটো দিব পাৰে তো ইয়াৰ ভিতৰত বহুত ষ্টুডেণ্টৰ ভয় লাগি আছে কাৰণ সিহঁতৰ এটা বা দুটা সাবজেক্টত ফেইল হোৱা ভয় আছে বুলি সিহঁতে জনাইছে তো তোমালোকৰ যদি এটা বা দুটা সাবজেক্টত ফেইল হোৱা ভয় আছে তেনেহলে পাস কৰাই দিবনে নাই গোটেইখিনি কথা ডিসকাস কৰিম এটা দুটা সাবজেক্টত যদি ফেইল কৰা বা কি হ'ব যদি তোমালোকে তিনটা সাবজেক্টত ফেইল কৰা তেতিয়াও পাস কৰাই দিবনে তো আজি এই ভিডিওটো আমি A to Z গোটেইখিনি কথা ডিসকাস কৰিম ভিডিওটো সম্পূৰ্ণ চাবা গোটেইখিনি কথা বুজি পাবা আৰু ভয় তোমালোকৰ বহুতখিনি কমি যাব তো প্ৰথম কথা হৈছে যদি তোমালোকে এটা বা দুটা সাবজেক্টত ফেইল কৰা তেনেহলে কি হ'ব পাস কৰাই দিবনে তো যদি তোমালোকে 6টা সাবজেক্টৰ এক্সাম দিছা তেনেহলে এটা সাবজেক্ট তোমালোকৰ ফোৰ্ড হৈ যাব এই কথাটো তোমালোকে নিশ্চয় আগতে শুনিছা কিন্তু বহুত ষ্টুডেণ্টৰ কনফিউজন থাকে তো এমআইএল আৰু ইংলিশ সাবজেক্ট তোমালোকৰ কেতিয়াও ফোৰ্ড হ'ব নোৱাৰে সেইটো তাত পাস কৰিবই লাগিব তাৰ উপৰি যোন 4টা সাবজেক্ট আছে ইয়াত মই সায়েন্সৰ এক্সাম্পল লৈছো তো তাৰে ভিতৰত তোমালোকে ধৰিলা তিনটাত ভাল নম্বৰ পালা এটাত যদি বেয়া নম্বৰ পাই যোৱা তেনেহলে হেতুৰ কিন্তু পাৰ্চেন্টেজটো কাউন্ট নকৰে আৰু তাত যদি তোমালোকে ফেইলও হৈ যোৱা তেতিয়াও কোনো কথা নাই তো হেতু হলেতো কোনো কথা নাই কিন্তু তাৰ উপৰি যদি আৰু সাবজেক্টত তোমালোকে ফেইল হৈ যোৱা তেনেহলে সেই সাবজেক্টত কিন্তু তোমালোকে গ্ৰেস মাৰ্ক পাবা তো তেতিয়াও চিন্তা নাই কিন্তু হেতু যদি তোমালোকে এমআইএল বা ইংলিশ সাবজেক্ট তো তাতো যদি ফেইল হৈ যোৱা তেতিয়া তাতো কিন্তু গ্ৰেস মাৰ্ক পোৱা যায় তো মোৰ যোৱা ভিডিওটো বহুত ষ্টুডেণ্টে কমেন্ট কৰিছিলে সিহঁতে কৈছে যে ইংলিশ সাবজেক্টত ভয় আছে তাত সিহঁতে বেয়া কৰা বুলি কৈছিলে তাত গ্ৰেস মাৰ্ক দিবনে নাই তো ইংলিশ সাবজেক্টত যদি আমি চাও যোৱাবাৰ আমি বহুত এনেকুৱা ষ্টুডেণ্ট দেখা পাইছিলো যোনে ইংলিশত 20 পাইছিলে মানে 10 মাৰ্কছৰ কাৰণে ফেইল কৰি আছিল তো তেনেকুৱা ষ্টুডেণ্টক কিন্তু 10 মাৰ্ক দি পাস কৰাই দিয়া দুখন তিনিখন মান মাৰ্কছ দেখা গৈছে তো বহুতোৱে ইউটিউবতো দি আছে তো তাতো কিন্তু পাস কৰাই দিয়ে তোমালোকে ইংলিশত যদি 8 9 বা 10 মাৰ্কছৰ লৈ যদি ফেইল হৈ যোৱা তেতিয়াও কিন্তু গ্ৰেস মাৰ্ক দি তোমালোকক পাস কৰাই দিব যদিহে বাকিবিলাক সাবজেক্টত তোমালোকৰ মাৰ্কছটো ঠিকে থাকে তো তোমাৰ মনতে যদি এসএস এক্সামৰ ৰিলেটেড কিবা কনফিউজন আছে তেনেহলে কমেন্ট বক্সত খুদিবা মই আপকামিং ভিডিওত হেতু কভাৰ কৰিব চেষ্টা কৰিম তো তোমালোকে খুদিব পৰা কমেন্ট কৰিলে হল আৰু ধৰিলা তোমালোকে যদি তিনটা সাবজেক্টত বেয়া কৰি দিয়া ফিজিক্স কেমিষ্ট্ৰি মেথছ তো তিনটা সাবজেক্ট বেয়া হৈ গল তো তেনে ক্ষেত্ৰত তোমালোকে পাস কৰিবা নেকি তো ইয়াত এক্সাম্পল এটা দি মই তোমালোকক বুজাব চেষ্টা কৰিছো তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱা তো ইয়াত আমি এক্সাম্পল দি বুজিব লাগিব ধৰিলা তুমি এজন সায়েন্স ষ্টুডেণ্ট হয় আৰু তোমালোকে সব পাসিং মাৰ্ক কি হয় ইংলিশতো 30 হয় তাৰছত এমআইএল তো 30 হয় ফিজিক্সৰ হৈছে 21 কেমিষ্ট্ৰি 21 আৰু বায়োলজি 21 কাৰণ তাত তোমালোকৰ 70 মাৰ্কছৰ এক্সাম হয় আৰু 30 মাৰ্কছ প্ৰেক্টিকেলত থাকে আৰু মেথছত হৈছে 30 তো ইয়াৰে ভিতৰত যদি কোনোবা ষ্টুডেণ্টছে ইংলিশত ধৰিলা 32 পালে এমআইএলত 40 পালে কাৰণ হেতুটা ইমানটা হাৰ্ড নহয় আৰু ধৰিলা বায়োলজিটো 22 পালে কাৰণ বায়োলজিটো ইমানটা হাৰ্ড নহয় কিন্তু বাকি যোনবিলাক সাবজেক্ট আছিল ফিজিক্স কেমিষ্ট্ৰি মেথছ তাত আকৌ ফেইল হৈ গলগৈ 21 ৰ ভিতৰত ক'বাত 15 পাইছে ক'বাত 18 পাইছে ক'বাত 9 পাইছে তো এতিয়া সেই ষ্টুডেণ্টজন পাস হ'বনে তো তেও কিন্তু পাস হ'ব কেনেকৈ পাস হ'ব সোৱা ইয়াতে গ্ৰেস মাৰ্কৰ কনসেপ্টটো আহি যায়গৈ তো গ্ৰেস মাৰ্ক তোমালোকৰ কেনেকৈ দিয়া হয় গোটেইখিনি কথা ভিডিওটোত বুজি পাবা তো ইয়াতে তোমালোকে জানা যে এটা সাবজেক্ট তোমালোকৰ ফোৰ্ড হৈ যাব যোনটো একদম কম মাৰ্কছ পোৱা তো যেহেতু সাবজেক্ট তোমালোকৰ 6টা আছে কিন্তু পাৰ্চেন্টেজত 5টাহে কাউন্ট হ'ব তাৰ উপৰি গ্ৰেস মাৰ্ক তোমালোকৰ ওচৰত 18 থাকে বুলি মই শুনিছো আৰু আগতেও দেখা গৈছে যে টোটাল মাৰ্কছ 18 কে দিয়ে কিন্তু এছএসএলসি এক্সামত কিন্তু 15 মাৰ্কছে থাকে গ্ৰেস মাৰ্ক হিচাপে তো ইয়াতে ধৰিলা চাব কোনটো সাবজেক্টত তোমালোকে অকমানৰ কাৰণে ফেইল হৈ আছা তো হেতু হৈছে কেমিষ্ট্ৰি সাবজেক্ট তো কেমিষ্ট্ৰি দিলে তোমালোকক 3 এটা প্লাস কৰাই দিব কাৰণ তেতিয়া 21 হৈ যাবগৈ তো যেহেতু এটা তোমালোকৰ সেই যোনটো গ্ৰেস মাৰ্ক আছিল 18 মাৰ্ক তাৰ পৰা 3 এটা লৈ আনিলে তো তাত এটা তোমালোকৰ ওচৰত 15 মাৰ্কছ বাছি আছে তো এটা সেই 15 মাৰ্কছটো কেনেকৈ ইউজ কৰিব সোৱা তাৰছত ধৰিলা এটা ফিজিক্সত তোমালোকে 6 নম্বৰৰ কাৰণে ফেইল কৰি আছা তো তাত তোমালোকক 6 মাৰ্কছটো কিন্তু যোগ কৰি দিব তো যেহেতু এটা তোমালোকে 21 পাই আছা তো ইয়াতো তোমালোকে পাস হৈ যাবা তো ইয়াতো এটা কথা মন কৰিবা কিন্তু যোনটো এমাউন্ট তোমালোকক যোগ যে কৰি দিয়ে তো হেতু কিন্তু তোমালোকৰ 10তকৈ ওপৰত হ'ব নালাগে কিছুমান জায়গা দেখাও পাইছো মই ইংলিশত 10 মাৰ্কৰ লৈ গ্ৰেস দিছে কিন্তু তাতকৈ বেছি কিন্তু গ্ৰেস মাৰ্ক নিদিয়ে তো টোটাল বাছি থকা 15 মাৰ্কছৰ পৰা 6 মাৰ্কছ আকোটা তুমি লৈ গলা হেতু কাৰণে তোমাৰ ওচৰত এটা 9 মাৰ্কছ বাছি আছে তো হেতু গ্ৰেস মাৰ্ক হিচাপে এটা 9 মাৰ্কছটো তোমালোকৰ হাতত বাছি আছে কিন্তু সেই 9 মাৰ্কছটো তোমালোকক কোনো ধৰণৰ সহায় নকৰিব কাৰণ মেথছত পাস হ'বৰ কাৰণে 30 মাৰ্কছ লাগে তো 18 পালেওটো কোনো ধৰণৰ কাম নাহিব তো হেতু তোমালোকক প্লাস কৰি নিদিয়ে আৰু হেতু যেতিয়া ফেইল কৰিলে কোনো কথা নাই কাৰণ তোমালোকে এতিয়া 5খন সাবজেক্টত পাস কৰি আছা আৰু যেহেতু তোমালোকে 5খন সাবজেক্টত পাস কৰিছা ৰিজাল্টটো পাস বুলি আহিব আৰু মেথছখন তোমালোকৰ ফোৰ্ড হৈ যাবগৈ তো যোনটো তাত অকমানৰ কাৰণে ফেইল হৈ আছিল হেতু তাক তোমালোকৰ গ্ৰেস মাৰ্কে বচাই দিব আৰু এটা তোমালোকে ফেইল হৈ যাবা কিন্তু যদি এটা সাবজেক্টতে ফেইল কৰা আৰু ধৰিলা 11 মাৰ্কছৰ কাৰণে ফেইল কৰি আছা তেনেহলে কিন্তু গ্ৰেস মাৰ্ক নাপাবা তো হেখিনি আছিল তো আই হোপ তোমালোকে সেই ক্লিপটো চাই বুজি পাইছা তো তোমালোকে যদি তিনটা সাবজেক্টটো বেয়া কৰা তেতিয়াও পাস হোৱা চান্স আছে তো তোমালোকে একদম আশা এৰি নিদিবা যে ফেইলে হৈ যাম বুলি তো তিনটা সাবজেক্টটো যদি বেয়া হয় কিন্তু বাকি কিটা সাবজেক্টত যদি ভাল হয় আৰু অকমান মাৰ্জিনৰ কাৰণে ফেইল কৰি আছা তেতিয়াহলে তোমালোকক পাস কৰাই দিব কাৰণ এটা ফোৰ্ড হৈ যাব বাকি দুটাত গ্ৰেস মাৰ্ক দিয়া চান্স আছে তো আজি এই ভিডিওটো ইমানে কিবা যদি আৰু কনফিউজন আছে কমেন্ট বক্সত খুদিব পাৰা আৰু আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা তাৰ সকলো ধৰণৰ ইনফৰমেশন পাই থাকিবা যেতিয়া ৰণুজ পেগুচাই টুইট কৰিবা আমি তাত তোমালোকক শেয়াৰ কৰি দিম আৰু তোমালোকে নিজৰ ৰিজাল্টটো কেনেকৈ চাবা গোটেইখিনি কথা বুজাই দিম তো তোমালোকে WhatsApp চেনেলটো জয়েন হৈ থাকিবা আৰু মোষ্ট ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা